নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা প্ৰায় 40 ছেকেণ্ডৰ এটা ডাঙৰ কম্পন আৰু সেই কম্পনত সম্পূৰ্ণৰূপে তছনছ হৈ গৈছে ভেনিজুৱেলাৰ এটা বৃহৎ অঞ্চল মাত্ৰ 40 ছেকেণ্ডৰ ভিতৰতে খহি পৰিল প্ৰকাণ্ড অট্টালিকা মাত্ৰ 40 ছেকেণ্ডৰ ভিতৰতে এটা বৃহৎ অঞ্চল ধ্বংসস্তূপত পৰিণত হ'ল কাৰণ প্ৰচণ্ড ভূমিকম্পই জোকাৰি গৈছে ভেনিজুৱেলা দুটাকৈ ভূমিকম্প প্ৰথমটো ভূমিকম্প আহিছিল 7.5 প্ৰাবল্যৰ আৰু 39 ছেকেণ্ডৰ পাছত পুনৰ আহিছিল 7.1 প্ৰাবল্যৰ এটা ভূমিকম্প আৰু সেই ভূমিকম্প ইমানেই বিধ্বংসী আছিল যে মুহূৰ্তৰ ভিতৰতে হাজাৰ মানুহে প্ৰাণ হেৰুৱালে এক প্ৰকাৰৰ প্ৰাথমিক তদন্ত অনুসৰি যি তথ্য প্ৰকাশ কৰা হৈছে প্ৰায় 10,000 মানুহৰ মৃত্যু হৈছে ভেনিজুৱেলাত এই ভূমিকম্প সাধাৰণ নাছিল কাৰণ 39 ছেকেণ্ডৰ ব্যৱধানৰ ভিতৰত অহা দুটা ভূমিকম্পই সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰিলে ভেনিজুৱেলাৰ জনতাই মাত্ৰ কেইটামান মুহূৰ্তৰ বাবে অনুভৱেই কৰিব পৰা নাছিল আচলতে হৈছে কি প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অত্যন্ত প্ৰবল আছিল কাৰণ ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিল 7.5 আৰু সেই ভূমিকম্পৰ জোকাৰণিৰ পৰা মাত্ৰ তেওঁলোকে কিছু ৰেহাই পাইছিলহে তাৰ পিছতে আহিল 7.1 প্ৰাবল্যৰ আন এক ভূমিকম্প আৰু এই পাছৰ ভূমিকম্পটোত সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ পথত এতিয়া এটা বৃহৎ অঞ্চল আৰু হাজাৰ লোকৰ মৃত্যু হৈছে কিন্তু মৃতকৰ সংখ্যা কিমান হাজাৰ হ'ব এতিয়াও স্পষ্ট নহয় কিন্তু সন্দেহ প্ৰকাশ কৰা হৈছে যে 10,000ৰো অধিক লোকৰ মৃত্যু হৈছে বিগ আপডেট দৰ্শকসকলৰ বাবে এটা বিধ্বংসী ভূমিকম্প কেইটামান মুহূৰ্তৰ ভিতৰতে শেষ হৈ গ'ল ভেনিজুৱেলাৰ বৃহৎ অঞ্চল 7.5 প্ৰাবল্যৰ ভূমিকম্পত এক প্ৰকাৰৰ খহি পৰিল ভেনিজুৱেলাৰ প্ৰকাণ্ড অট্টালিকা 10,000 অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আছে ভেনিজুৱেলাৰ ভূমিকম্পৰ পাছতে জৰুৰী এলাৰ্ট জাৰি কৰা হৈছে ইমাৰ্জেন্সি ঘোষণা কৰা হৈছে ভয়ংকৰ ভূমিকম্পৰ পাছতে সহায়ৰ হাত ডনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ বিল্ডিং ইতিমধ্যে খহি পৰিছে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতেই এক প্ৰকাৰ বিধ্বস্ত হোৱাৰ পথত ভেনিজুৱেলা আৰু ভূমিকম্প অত্যন্ত প্ৰবল আছিল 7.1 আৰু 7.5 প্ৰাবল্যৰ ভূমিকম্প আৰু ভূমিকম্পত ভেনিজুৱেলাৰ বৃহৎ অঞ্চল ইতিমধ্যে তছনছ হৈ পৰিছে আমি জনাইছোঁ আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ এয়া ভেনিজুৱেলাৰ অৱস্থা ভূমিকম্পৰ পাছতেই দৌৰা ধপৰা আৰু তাৰপিছতে ইতিমধ্যে SDRF NDRF তালৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে ইমানেই প্ৰবল আছিল ভূমিকম্পৰ জোকাৰণি ইয়াৰ পাছতে তৎপৰ হৈ পৰিছে ইতিমধ্যে ভেনিজুৱেলা প্ৰশাসন কিন্তু জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছে ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছতেই ভয়ংকৰ ভূমিকম্প আৰু ৰাজধানী চহৰতেই ভূমিকম্পৰ জোকাৰণি অত্যন্ত প্ৰবল আছিল প্ৰথমে 7.1 প্ৰাবল্য আৰু 7.2 প্ৰাবল্য তাৰ পিছতে 7.5 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে ভেনিজুৱেলা ইতিমধ্যে ভেনিজুৱেলাৰ কেইবাটাও প্ৰকাণ্ড অট্টালিকা খহি পৰিছে আৰু খবৰ অনুসৰি ভেনিজুৱেলাৰ স্থানীয় খবৰ অনুসৰি 6:04 এই ভূমিকম্পৰ জোকাৰি অনুভূত হৈছে ভেনিজুৱেলাৰ কাৰাকাছতে ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি ইতিমধ্যে প্ৰকাশ কৰিছে আৰু ইয়াৰ পিছতেই ইমাৰ্জেন্সি ঘোষণা কৰা হৈছে সমগ্ৰ ভেনিজুৱেলা আৰু এই ভেনিজুৱেলাৰ আমি দেখুৱাইছোঁ দৃশ্যাংশ চাওক কিদৰে অট্টালিকা খহি পৰিছে প্ৰকাণ্ড অট্টালিকা মুহূৰ্ততেই খহি সম্পূৰ্ণভাৱে ধ্বংসস্তূপত পৰিণত হৈছে বহু লোক সন্ধানী হৈ পৰিছে বহু লোক এতিয়াও অট্টালিকাৰ তলত সোমাই পৰিছে কাৰণ ইমানেই প্ৰবল আছিল ভূমিকম্প যে 40 ছেকেণ্ডতে সকলো এক প্ৰকাৰ মহাবিনাশ বুলি ক'ব লাগে মাত্ৰ 40 ছেকেণ্ড বহু মানুহে তললৈ নামি আহিবই নোৱাৰিল বহু মানুহে বিল্ডিঙৰ পৰা ওলাবই নোৱাৰিল প্ৰকাণ্ড বিল্ডিং খহি পৰিছে অট্টালিকাৰ ক্ষতিগ্ৰস্ত হৈছে ৰাজপথত প্ৰচণ্ড ফাট মেলিছে অট্টালিকা খহি পৰিছে শ্বপিং মলত দৌৰা ধপাত মানুহৰ মৃত্যু হৈছে অট্টালিকাৰ ওপৰৰ পৰা মানুহ সৰি পৰিছে মুঠতে ভূমিকম্পৰ বিধ্বংসী ভূমিকম্পই শেষ কৰি পেলালে বৃহৎ অঞ্চল ভেনিজুৱেলাৰ কাৰাকাছ নামৰ যে ৰাজধানী তাতেই এই ভূমিকম্পৰ জোকাৰণি অত্যন্ত প্ৰবল আছে দেখুৱাইছোঁ ভেনিজুৱেলাৰ কেপিটেলত এই পৰিৱেশ আৰু এই মুহূৰ্তত
ভেনিজুৱেলা কাৰাকাছৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। তাৰপিছতে সহায়ৰ হাত আগবঢ়াইছে ভাৰতে, আমেৰিকাই সহায়ৰ হাত আগবঢ়াইছে। ভাৰত আৰু আমেৰিকাই সহায়ৰ হাত আগবঢ়োৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে যে ভেনিজুৱেলালৈ সহায়ৰ হাত আগবঢ়াব দুয়োখন ৰাষ্ট্ৰই। আৰু নিশ্চিতভাৱে ইতিমধ্যে SDRF NDRFৰো দল তালৈ ৰাওনা হৈছে আৰু ইতিমধ্যে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।